আদালতত মুখ ঠেকেছা হালকুচা আঞ্চলিক বন বিভাগৰ বনকৰ্মীয়ে গ্ৰেপ্তাৰ কৰা লোকক ৰেহাই মহামান্য আদালতৰ হায়াত আলী নামৰ লোকজনক ৰেহাই দিছে আদালতে গছ কটাৰ সন্দেহত হায়াত আলীক গ্ৰেপ্তাৰ কৰিছিল বন বিভাগে আদালতত উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰাত ব্যৰ্থ হয় বন বিভাগ নিজৰ ব্যৰ্থতা ঢাকিবলৈ মাছপুৰেক বনদস্যু সজোৱাৰ অভিযোগ বন বিভাগে পুনৰ লোকজনক আটক কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ ঘটনা সন্দৰ্ভত ধুবুৰী জিলা প্ৰশাসনক উচ্চস্তৰীয় তদন্তৰ দাবী জনালে ৰাইজে চাপৰ শালগছা ৰেঞ্জাৰে আজি ৰাতি মোৰ দাদাক 2টা বজাত অনুমান ঘৰত গৈ দৰজা খিৰিকী ভাঙি গুণ্ডাৰ নিচিনা পৰিৱেশ কৰি মোৰ দাদাক ৰেঞ্জাৰ অফিচলৈ লৈ আনে আজি ৰাতি আমি যেতিয়া ৰাতিপুৱা 10 বজাত ৰেঞ্জাৰ ছাৰৰ ওচৰত গ'লোঁ আমি যোৱাৰ পিছত ছাৰে ক'লোঁ ছাৰ আমাৰ দাদাৰ কি দোষ একো দোষ নাই বুলি ক'লে ছাৰ আমাৰ দাদাৰ একো দোষ নাই আপুনি মোৰ দাদাক এৰি দিয়ক গাছ সেই আমাৰ দাদাজনী গছ নাকাটে ছাৰক ক'লোঁ আমি ছাৰে আমাৰ কথা আৰু ৰাইজৰ কথা নুশুনি এই ছাৰে কিবা এটা FIR লিখি কোৰ্টত পঠাই দিল কোৰ্টত আমাৰ শালগছা ৰেঞ্জৰ আণ্ডাৰত যে কোনোবাই গাছ কাটিছে সেই গাছ কটাবোৰ মানে আমাৰ সেই গছ কটাবোৰ আমাৰ দাদাৰ ওপৰত আৰোপ লগাই সেই ছাৰজনীয়ে বাচিবৰ কাৰণে আমাৰ দাদাৰ ওপৰত আৰোপ লগাইছে কোৰ্টত পঠাই দিল কোৰ্টত পঠাই দিয়াৰ পিছত সেই ছাৰজনী মেজিষ্ট্ৰেট ছাৰজনীয়ে আমাৰ দাদাৰ ওপৰত কোনো দোষ নাই বুলি প্ৰমাণিত হোৱাৰ পিছত আমাৰ দাদাক সন্মানমতে সেই ছাৰজনীয়ে কোৰ্টৰ পৰা ডাইৰেক্ট ঘৰত পঠাই দিব ক'ল ৰেঞ্জাৰ ছাৰক পিছত সেই ছাৰে নিজক বচাবৰ কাৰণে আমাৰ সেই দাদাক আকৌ আজি নতুনকৈ আৰু এটা কেছ কোনটো কেছ লগাব মই নাজানো সেই কেছ লগাব বুলি কালি আৰু FIR কৰি মোৰ দাদাক এই জেল কোৰ্টলৈ পঠাই দিব এইখিনি এটা নতুন প্ৰচেছ আৰম্ভ কৰিছে গতিকে এই আমাৰ দাদাৰ কোনো দোষ নাই মহামান্য আদালত ছাৰৰ ওচৰত আমি বিনতিভাৱে অনুৰোধ জনাওঁ যে মোৰ দাদাক আজি কালি 3 বজাত আমাৰ দাদাক ঘূৰাই দিয়ে আৰু এনেকা ষড়যন্ত্ৰ ছাৰে কৰি আছে যোৱাকালি এটা নিউজত চালোঁ মানে নিউজ হৈছে যে গছবোৰ কাটি আছে বুলি সেই আমাৰ দাদাৰ নাম আছিল হায়াত আলী যিহেতু শ্ৰীগ্ৰাম পাৰ্ট 6ত ঘৰ সি মানে দুখীয়া মানুহ এজন সেইটো মানে মাছ মাৰি খায় দিনে মাছ মাৰিয়ে খায় তো দাদাৰ এটা বেমাৰো আছে যেহেতু অলৰেডি 40+ বয়স হ'ল গতিকে আমি ক'ব বিচাৰিছোঁ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰতো আমি এখন ক'ব বিচাৰিছোঁ যে আমাৰ নিৰ্দোষী ভাই দাদা এই দাদাক আমাক এৰিব লাগে আৰু যদি আজি যেনেকৈ এটা এজাহাৰ কৰি চাপৰ শালগছা ৰেঞ্জৰ পবিত্ৰ ৰায় ছাৰে এজাহাৰ কৰি এটা আমাৰ বিলাচীপাৰা পূব সমষ্টি বিলাচীপাৰা কোৰ্টত লৈ গ'ল সেইটো ৰাখিব পৰা নাই কালি যদি আৰু লৈ যায় এনেকৈ আৰু কেছ কৰি FIR কৰি লৈ যাব এনেকুৱা এটা মানুহ যদি মৰে এবাৰে মৰিব দুবাৰ মৰিব নোৱাৰে গতিকে ছাৰ আমি ন্যায় বিচাৰোঁ সৰ্বমাৰী বনাঞ্চলৰ ভিতৰত মানে 4-5ডাল গছ মানে ইলিগেলি কাটিছে মানে এইটো কাৰণে মানে এনেকৈ ইলিগেল চলি আছে বুলি কৈছে অলৰেডি সেইটো মই ইনভেষ্টিগেশ্যন কৰিলোঁ আপোনালোকৰ নিউজটো পোৱাৰ লগে লগে ইনভেষ্টিগেশ্যন কৰি পেলাই সেই আপোনালোকৰ নিউজ পোৱাৰ লগে লগে মই আৰম্ভ কৰিছোঁ মোৰ ইনভেষ্টিগেশ্যন আৰম্ভ কৰি আপোনাৰ এই মানুহটো লগে লগে মানুহ ঘৰত নাথাকে গছ কাটি মানে ঘৰত নলগায় মানুহৰ লেট লাগে টাইম লাগে মই সেই উইদিন 24 আৱাৰ্ছ মই গ'লোঁ তেওঁৰ ঘৰত ৰাতি গ'লোঁ মই শালগছা ৰিকুৱেশ্যন দিলোঁ শালগছা আউটপোষ্টত ৰিকুৱেশ্যন তেতিয়া পুলিচ পষ্ট লৈ গ'লোঁ আৰ্ম পষ্ট পাৰ্টি লৈ গ'লোঁ লৈ গৈ পেলাই তেওঁক মই এৰেষ্ট কৰি লৈ আহোঁ তেওঁৰ ঘৰৰ পৰা আনিলোঁ তেখেত যেতিয়া আমাৰ ষ্টাফ মানে গছ কাটি থকা জেগাত গৈছিলে স্পট ঠিক পাওঁ হৈছে তেতিয়াতে মানুহ আছিল তেওঁৰ লগত ঘৰ আছিল চিনি নাপালে তেওঁক চিনি পাইছে পলালে আপোনাৰ নিউজটো যেতিয়া আপোনালোকৰ পাব্লিছ হ'ল তেতিয়াই মই লগে লগে মই ইনভেষ্টিগেশ্যন আৰম্ভ কৰি মই লগে লগে মই ইনভেষ্টিগেশ্যন কৰি তেওঁক পাইছোঁ সেইকেইজন মানুহ এই লগৰীয়া কেইজনমান আছিলে লগৰীয়াজনক চিনি নাপালে আমাৰ ষ্টাফে তেওঁক পলোৱা চিনি পাইছে হায়াত আলী নাম এই আপোনাৰ এই সৰ্বমাৰী ৰিজাৰ্ভৰ লগতে তেওঁৰ ঘৰ য'ত গছ কাটিছে তাৰ পৰা খুব একদম শ্বৰ্ট ডিষ্টেঞ্চ মিটাৰ ফুট
ফুটত মানে উল্লেখ কৰিব পাৰি আৰু নিযুত গছ পতাকা এই গছ কাটে আগৰ পৰা আমাৰ ইনভলভ আছে তেওঁ এজন কালপিত তেওঁ বনধ্বংসত জড়িত কিন্তু মই তেওঁক পোৱা নাই বহুত চেষ্টা কৰিছোঁ আৰু তদন্ত কৰি তেওঁক মই কৰায়ত্ব কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত